হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। মই মফিদুল ইছলাম। আজি তোমালোকৰ ক্লাছ 10ৰ নতুন গণিতৰ অনুশীলনী R1 এইটো হৈছে নতুন গণিত, দশম শ্ৰেণীৰ নতুন গণিত 2026ত আপডেট হৈছে। সেই আপডেটেড গণিতটোৰ আজি অনুশীলনী R1টো আলোচনা কৰিম। অনুশীলনী R1ৰ 1ৰ পৰা 8লৈকে প্ৰশ্ন আছে। ইয়াত একেবাৰে লৈকে আছে, মানে 8 নম্বৰ প্ৰশ্নত কেইটামান MCQ আছে, 5টা MCQ আছে। সেই 5টা MCQ লগত 1ৰ পৰা 8লৈকে আলোচনা কৰিম। গতিকে মোৰ লগত থাকি সেই অংককেইটা বুজি একেবাৰে সহজ পদ্ধতিত বুজাই দিম, লিখিব পাৰিবা। অনুশীলনী R1ৰ প্ৰথম 1 নম্বৰ প্ৰশ্ন, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? ইয়াত কেইটামান অংক দিয়া আছে, 4টা অংক দিয়া আছে। 4টা অংকত বেলেগ বেলেগ নম্বৰ দিয়া আছে, সংখ্যা দিয়া আছে। এই সংখ্যাকেইটাৰ এককৰ স্থান মানে বৰ্গ কৰাৰ পিছত এই সংখ্যাটো সাপোজ বৰ্গ কৰিছো, এককৰ স্থান কি হ'ব সেই এককৰ স্থানটো উলিয়াব লাগে। 2 নম্বৰত আছে পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? তো মই ইয়াত কেইটামান নিয়ম দিছো, তোমালোকে চাই লোৱা। ইয়াত এই 3টা নিয়ম মুখস্থ কৰিলে হৈ গ'ল যে সকলো বৰ্গ সংখ্যাৰ একক স্থান 0, 1, 4, 5, 6, 9 হ'ব পাৰে। একক স্থানত কি হ'ব পাৰে? 0 হ'ব পাৰে, 1 হ'ব পাৰে, 4 হ'ব পাৰে, 5 হ'ব পাৰে, 6 হ'ব পাৰে, 9 হ'ব পাৰে। আৰু 2 নম্বৰ পইণ্টটো মনত ৰাখিবা কি একক স্থানত 2, 3, 7, 8 থাকিলে কি নহয়? পূৰ্ণবৰ্গ নাইবা বৰ্গ সংখ্যা নহয়। আৰু 3 নম্বৰ পইণ্টটো হ'ল বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য থাকিব লাগিব। সাপোজ মই ইয়াত দেখাইছো যে 1 স্কয়াৰ কি হয়? 1 স্কয়াৰ 1 হয়। 2 স্কয়াৰ কি হয়? 4 হয়। 3 স্কয়াৰ কিমান? 9। 4 স্কয়াৰ কিমান? 16। 5 স্কয়াৰ কিমান? 25। 6 স্কয়াৰ কিমান? 36। 7 স্কয়াৰ কিমান? 49। 8 স্কয়াৰ কিমান? 64। 9 স্কয়াৰ কিমান? 81। 10 স্কয়াৰ 100। একেটাতে লক্ষ্য কৰা একক স্থান কি আছে? 1 আছে। একক স্থান 4 আছে, একক স্থান 9 আছে, একক স্থান কি আছে? 6 আছে। 5ৰ বৰ্গৰ একক স্থান 5 আছে, 6 আছে, 9 আছে, ইয়াত 4 আছে, 81ৰ 1 আছে, 0 আছে, 2টা আছে। কিন্তু এটা হ'ব নোৱাৰে বা 3টা হ'ব নোৱাৰে, 5টা হ'ব নোৱাৰে, বেজৰ হ'ব নোৱাৰে, মানে অযুগ্ম হ'ব নোৱাৰে। জোড়া থাকিব লাগিব নাইবা যুগ্ম সংখ্যক থাকিব লাগিব। এইকেইটা সংখ্যাত কি নাই লক্ষ্য কৰা? 2, 3, 7, 8 নাই, আছে নেকি? নাই। এই 4টা অংক মুখস্থ ৰাখিলে এইকেইটা মনত ৰাখিব নালাগে। 2, 3, 7, 8 তাৰমানে 2, 3, 7, 8 যদি থাকে তেনেহ'লে সংখ্যাটো পূৰ্ণবৰ্গ নহ'ব আৰু শেষত যুগ্ম সংখ্যক শূন্য থাকিব লাগিব। এই দুটা মনত ৰাখিলে হৈ গ'ল, বেছি মনত ৰাখিব নালাগে। এই দুটাই মেইন। তো আৰম্ভ কৰি দিওঁ প্ৰথম প্ৰশ্ন। অনুশীলনী R1ৰ প্ৰথম প্ৰশ্ন হ'ল তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব? বৰ্গ কৰিলে এককৰ স্থান কি হ'ব সেইটো উলিয়াব লাগে। লক্ষ্য কৰা এককৰ স্থান কি আছে? ইয়াত এইটো হ'ল এককৰ স্থান, এইটো হ'ল দশকৰ স্থান, এইটো হ'ল শতকৰ স্থান। এককৰ স্থান আছে 2 আছে, এককৰ স্থানত 2 আছে। গতিকে এই 2 স্কয়াৰ কৰিলেও হ'ব। 2 স্কয়াৰ কৰিলে কিমান? 4। এতেকে মই কি কৰিলো? এই এককৰ স্থান লৈছো। এককৰ স্থান কিমান হ'ল? 4 হ'ল। বৰ্গ কৰাৰ পিছত এককৰ স্থান বৰ্গ কৰিছো, 4 হ'ল। তাৰমানে কি হ'ব? এই সংখ্যাটো বৰ্গ কৰিলে সাপোজ এনেকৈ যদি মই লিখো 272 বৰ্গ কৰিলে কি হ'ব? যিটো সংখ্যা ওলাব এই লাষ্টৰটো কি হ'ব? 4 হ'ব। মানে 2 স্কয়াৰ কৰিলে 4 হয়, সেইটোৱে হ'ল। তো মই লিখিম কি এতেকে 272ৰ বৰ্গৰ এককৰ স্থান কিমান হ'ব? এককৰ স্থান 4 হ'ব। 272 বৰ্গ, এইটো কিন্তু স্কয়াৰ কৰা মানে বৰ্গ। ইয়াত 2 দিছো, 2 দিয়া মানে স্কয়াৰ কৰা, স্কয়াৰ কৰিছো, স্কয়াৰৰ এককৰ স্থান 4 হ'ব। হৈ গ'ল। 2 নম্বৰটো চোৱা 7, 9
ইয়াত এককৰ স্থান 9 আছে, গতিকে কি কৰিবা, এককৰ স্থান 9 আছে, 9 টো বৰ্গ কৰিবা। 9 টো বৰ্গ কৰিলে কিমান হয়, 81। আকৌ 81ত এককৰ স্থান কিমান আছে, 1 আছে, গতিকে কি হ'ব, এতেকে 79 নৰ বৰ্গৰ এককৰ স্থান কি হ'ব, এককৰ স্থান 1 হ'ব। বাস হৈ গ'ল। 3 নম্বৰটো চোৱা, 400 আছে, 0 আছে, এককৰ স্থান কি আছে, 0 আছে। 0 স্কোয়ার করলে 0 দুবার পূরণ হব, 0 দুবার পূরণ হব, 0 দুবার পূরণ করলে 0 হব, এতেকে কি হব, 400 স্কোয়ারর এককৰ স্থান 0 হব। হৈ গ'ল। 4 নম্বৰটো 2637, এককৰ স্থান কিমান আছে, 7 আছে। 7 স্কোয়ার করলে 49, 49ৰ একক স্থান কি আছে, 9 আছে, তাকে কি হ'ব, 2637ৰ বৰ্গৰ এককৰ স্থান এককৰ স্থান কিমান হ'ব, 9 হ'ব। হল, একদম সিম্পল। এবার 2 নম্বৰ প্ৰশ্নত আহা। 2 নম্বৰত কি কৈছে, 2 নম্বৰত তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। এই সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ লিখিব দিছে। 1 নম্বৰত আছে 1057। নিয়ম কেইটা হল, ইয়াত চাই লোৱা, এইটো এটা এককৰ স্থানত 2378 থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয়, আৰু 0 যদি বেজৰ থাকে, অযুগ্ম থাকে, তেনেহলে নহয়। 7 আছে, গতিকে কি নহব, পূৰ্ণবৰ্গ নহব। ইয়াত কি লিখিম, 1057 পূৰ্ণবৰ্গ নহয়, কাৰণ এককৰ স্থানত 7 আছে। বাস, তাৰপিছত 2 নম্বৰটো 7928, 7928, 2 নম্বৰটো 7928, তো ইয়াৰ পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত কিমান আছে, 8 আছে। এটা কমা দি লৈছো, তোমালোকে লিখি ল'বা। 3 নম্বৰত কিমান আছে, 3 নম্বৰত আছে 222, 222, পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থান কিমান আছে, 2 আছে, গতিকে এককৰ স্থান কি হয়, 2 আছে, সেইকাৰণে নহব। পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থান 2 আছে। বাস, 4 নম্বৰটো এককৰ স্থানত 0 আছে, আৰু এটা 0 থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয়, মনত আছে না নাই। পূৰ্ণবৰ্গ নহয় কাৰণ এককৰ স্থানত এটা 0 আছে। হৈ গ'ল। কোৱেশ্চন নম্বৰ 3, তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব। এই সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব উলিয়াব লাগে। এই সংখ্যাটো দুবাৰ পূৰণ কৰা, 19 × 19, 3ৰ 1 নম্বৰ 19 স্কোয়ার কৰিছো, 19 × 19 পূৰণ কৰি দিলে হ'ল। কি 19 পূৰণ 19, 9 9 গুণ 81, 81 1 হাতৰ 8, 9 1 গুণ 9, 9 17, 17, 9 1 গুণ 9, 1 1 গুণ 1, 1 ষোল্লৰ 6 হাতৰ 3, হাতৰ 1 3, 361 হৈ গ'ল। 37 কি কৰিবা, দুবাৰ পূৰণ কৰিবা, 37 × 37, সাইডত পূৰণ কৰি আনি ইয়াত মানটো বহাই দিলে হ'ল, 37 × 37,
7 7 গুণ 49, 9 হাতৰ 4, তিনি 7 গুণ 21, 21 আৰু 4 25, 25, 3 7 গুণ 21, 1 হাতৰ 2, হাতত থাকিল 2, 3 3 গুণ 9, 9 দিয়ে 11, 9 6 3 1, 1369, 1369 হৈ গ'ল। এবার 3 নম্বৰটো আছে 53, 53 স্কোয়ার মই ডাইরেক্ট কৰিম ইয়াক। 3 3 গুণ 9, 3 5 গুণ 15, তাৰপিছত 3 5 গুণ 15, 5 হাতৰ 1, 5 5 গুণ 25 একে 26, 9 5 5 10, 10 0, 10 10 0, তাৰপিছত 6 একে 7, 7 একে 8 আৰু 2, 2809, 4 নম্বৰ 78, 78 পূৰণ কৰি দিলে হ'ল 6084, কিমান হ'ল 6084 হৈ গ'ল। এবার 4 নম্বৰ প্ৰশ্ন মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। 4 1 নম্বৰত কিমান আছে 1764, তো 1764 লিখি লওঁ আগত 1764। প্ৰথমতে মই নাম্বাৰটো আগত ছুটি নিয়মত হৰণ কৰি ল'ম 1764, ইয়াকে কি কয় মৌলিক উৎপাদক বিশ্লেষণ। একক স্থানত কিমান আছে 4 আছে, গতিকে 2 ৰে হৰণ যায়, 2 18 কিমান বাৰ যাব 8 বাৰ যাব, 8 2 গুণ 16, 1 বাকী ৰ'ল 16 হ'ল, আকৌ 8 বাৰ যাব, 2 4 2 বাৰ, তাৰপিছত আকৌ 2 ৰে হৰণ 2 8 4 বাৰ, 2 8 4 বাৰ, 2 2 1 বাৰ, 1 বাৰ, 3 ৰে হৰণ যায়, 3 4 1 বাৰ, 1 বাকী ৰ'ল 14, 3 4 গুণ 12, 2 বাকী ৰ'ল 21, 3 7 গুণ 21, তাৰপিছত আকৌ 3 3 12, 4 বাৰ, 2 বাকী ৰ'ল 27, 3 9 গুণ 27, 7 7 গুণ 49। এই সংখ্যাকেইটা কি কৰিম জোৰা বনাম 1 2 3, 2 স্কোয়ার, তাৰপিছত 3 স্কোয়ার ইন্টু 7 স্কোয়ার, এতেকে 1764 বর্গমূল ইকুয়াল কি হ'ব, এই পাওয়ার কেইটা বাদ দিব লাগিব, ওপৰত 2 2 2 এইকেইটা বাদ দি তলৰ ভূমি কেইটা লিখিব লাগিব, এই 2 3 7 এইকেইটা কি কয় ভূমি, 2 ইন্টু 3 ইন্টু 7 পূরণ করে দিলে হল, পূরণ করলে কিমান হ'ব 42। এবার 4 2 নম্বৰ প্রশ্ন 9216, 2 এৰে যায় হৰণ কাৰণ একক স্থান কিমান আছে 6 আছে, 2 9 কিমান বাৰ যায় 4 বাৰ, 4 2 গুণ 8, 1 বাকি ৰয় 12, 6 2 গুণ 12, তাৰপিছত আকৌ লাষ্টত শেষত দেখা ইয়াত 2 16 কিমান বাৰ যাব 8 বাৰ, গতিকে মই মিডিলত এটা 0 দিম, নহলে নহব আর কি, হৰণটো ভুল হ'ব। আকৌ 2 ৰে যায় একক স্থান 8 আছে, গতিকে 2 ৰে হৰণ কৰা 2 4 2 বাৰ, 2 6 3 বাৰ, 0টো তলত দিয়া, তাৰপিছত 2 8 4 বাৰ, তাৰপিছত আকৌ 2 ৰে 2 2 1 বাৰ, 2 3 1 বাৰ, বাকি ৰল কিমান 1 বাকি ৰল 10 হ'ল, 5 2 গুণ 10, তাৰপিছত আকৌ 2 4 2 বাৰ, 2 5 5 2 গুণে 10, 2 11 5 বাৰ, 5 2 গুণ 10, এতে 1 বাকি ৰয় 15, 7 2 গুণ 14, 1 বাকি ৰয় 12, 6 2 গুণ 12, তাৰপিছত আকৌ 2 ৰে 2 ৰে হৰণ কৰা যায়, 2 5 2 বাৰ, 1 বাকি ৰয় 17, 8 2 গুণ 16, 1 বাকি রয় 8 2 গুণ 16, 2 2 1 বাৰ, 8 4 বাৰ, 8 4 বাৰ, 2 14 7 বাৰ, 4 2 বাৰ, 2 7 3 বাৰ, 1 বাকি রয় 6 2 গুণ 12,
2 তিনিত একবার, 1 বাকি রয়, 8 2 গুণ 16, 2 9 বার, 3 3 গুণ 9, এটা আছে 1 2 3 4 5 আৰু এই দুটা। তো 2 স্কোয়ার কেইটা হ'ব? 5টা হ'ব। 2 স্কোয়ার ইনটু 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 3 স্কোয়ার, এতেকে 9216 বর্গমূল ইকুয়াল 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 3। 5টা 2 পূরণ করলে 32 ইনটু 3 পূরণ করলে কিমান হ'ব? 96। এতেকে কি হ'ব? 9216 বর্গমূল কিমান হল? 96। এই মতে পরীক্ষাত করে দিলে হল, একেবারে ইজি। চারের 3 নম্বৰ 7744। আগত ইয়াত হৰণ কৰি লওঁ। 7744, 2 7ত 3 বাৰ, 2 3 গুণ 6, 1 বাকি ৰল 17, 8 2 গুণ 16, 1 বাকি ৰয় 14, 7 2 গুণ 14, 4ত 2 বাৰ, 2 3ত 1 বাৰ, 1 বাকি ৰয় 2 গুণ 18, তাৰপিছত 2 7ত 3 বাৰ, 3 2 গুণ 6, 1 বাকি ৰয় 6 2 গুণ 12, 2 19ত 9 বাৰ, 9 2 গুণ 18, 1 বাকি ৰয় 13, 6 2 গুণ 12, 1 বাকি রয় 16, 8 2 গুণ 16, 2 9 4 বার, 4 2 গুণ 8, 1 বাকি রয় 16, 8 2 গুণ 16, তাৰপিছত 4 2 গুণ 8, 2 4 2 বার, 2 8 4 বার, 2 4 2 বার, আকৌ 2 2 2ত 1 বার, 2 4 2 বার, 2 4 2 2ত 1 বার, তাৰপিছত যেহেতু 1 to 1 এইটো হ'ব 11ৰ বর্গমূল, 11 স্কোয়ার, 11 12 একবার, 1 বাকি রল 11, 11ত 1 বার, গতিকে কিমান হয়? জোড়া কৰি লোৱা 2 স্কোয়ার 2 স্কোয়ার 2 স্কোয়ার 11 স্কোয়ার, 2 স্কোয়ার 2 স্কোয়ার 2 স্কোয়ার কেইটা আছে? 1 2 3, 2 স্কোয়ার ইনটু 11 স্কোয়ার। এতেকে কি হ'ব? এতেকে 7744 বর্গমূল কি হ'ব? 2 ইনটু 2 ইনটু 2 ইনটু 11 11। এইকেইটা খালি ভূমি কেইটা পাওয়ার কেইটা বাদ দিলে হল। তো এইকেইটা পূরণ করলে 8 ইনটু 11 পূরণ করলে 88। 4 নাম্বার 9801, 3 9ত 3 বার, তাৰপিছত 8ত 2 বার, 3 2 গুণ 6, 2 বাকি রয় 20 20 হয়, গতিকে 3 20ত কিমান বার যাব? 6 বার, 3 6 গুণ 18, 2 বাকি রল 21, 3 7 গুণ 21, আকৌ যোগ কৰি চোৱা 3ৰে যায় না নাই? 13 14 15 16 17 18 যায়, 3 3 একবার, এটা 0 হ'ব, কারণ ইয়াত হরণ কমপ্লিট হ'ব যে। 3 3 একবার, 3 26ত 8 বার, 3 8 গুণ 24, 2 বাকি রয় 27, 3 9 গুণ 27, তাৰপিছত আকৌ 3ৰে 3 3 গুণ 9, 2 1 বাকি রয় 18, 3 6 গুণ 18, 3 3 গুণ 9, 3 3 একবার, 3 6 2 বার, 3 একবার, তাৰপিছত 121 হল আগৰ নিচিনাই, আগতো যেনেকৈ ওলাইছো সেম একে হ'ব 11 11।
এতিয়া কি হ'ব 3 স্কোয়ার 3 স্কোয়ার 11 স্কোয়ার 3 স্কোয়ার ইন্টু 3 স্কোয়ার ইন্টু 11 স্কোয়ার এতেকে 9801 বর্গমূল 3 ইন্টু 3 ইন্টু 11 পূরণ করে দিলে কিমান 99 4 নম্বৰ হৈ গ'ল এবাৰ 5 নম্বৰ 5 নম্বৰত কি আছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব যেনেকৈ এই সংখ্যাকেইটা কি আছিল পূৰ্ণবৰ্গ আছিল এইকেইটাৰ সংখ্যাৰ আমি বৰ্গমূল ওলাইছো এই সংখ্যাকেইটা 5 নম্বৰৰ সংখ্যা দিয়া সংখ্যাকেইটা কি নহয় পূৰ্ণবৰ্গ নহয় 5 নম্বৰত দিয়া সংখ্যাকেইটা কি নহয় পূৰ্ণবৰ্গ নহয় সেই হেতুকে পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাবিলাক কি হ'ব পূৰ্ণবৰ্গ হ'ব সেই সংখ্যাটো আমাক নিৰ্ণয় কৰিব লাগে উলিয়াব লাগে তো 1 নম্বৰত 5ৰ 1 কি আছে 1525 1525 5ৰ 1 নম্বৰ 1525 নিয়ম হে আগৰ নিচিনাই এনেকে ছুটি নিয়মত হৰণ কৰি লম 1525 5ৰে হৰণ কৰিব লাগিব যেহেতু যোগ কৰিলে কিমান হয় 13 হয় গতিকে কি কৰিম 5ৰে হৰণ কৰিম 5 15ত কিমান বাৰ যায় 3 বাৰ ইয়াতো হৰণ কমপ্লিট হয় গতিকে মাজত এটা 0 হ'ব 5 15ত 3 বাৰ মাজত এটা 0 5 25ত 5 বাৰ আকৌ 5ৰে 5 30ত কিমান বাৰ 6 বাৰ 5 5ত 1 বাৰ 61 সংখ্যাটো কি হয় মৌলিক সংখ্যা গতিকে কি হৰণ গতিকে কি নহব হৰণ নহব এতিয়া কি হ'ব 5 স্কয়াৰ আৰু 61 5 স্কয়াৰ ইনটু 61 ইয়াত দেখা যায় কি যে 61 আৰু এটা হলেহে বৰ্গ কৰা যাব মানে 61 ইনটু 61 হলে 1 হলেহে এইটো হ'ব আৰু এইটো কয় পূৰ্ণবৰ্গ গতিকে দেখা যায় কি স্পষ্টকৈ দেখা যায় যে 61 আৰু এটা পূৰণ কৰিলেহে এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব গতিকে এতেকে 1525 পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা 61ৰে পূৰণ কৰিব লাগিব তাৰমানে 61ৰে পূৰণ কৰিব লাগিব তেতিয়াহ'লেহে কি হ'ব এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব এবাৰ পাছৰ 2 নম্বৰ প্ৰশ্ন 2 নম্বৰটো কি আছে 1008 1008 হে একেদৰে কি কৰিম আগত উৎপাদক বিশ্লেষণ কৰি লম 2ৰে 2 150 বাৰ 8ত 4 বাৰ 2 50ত 25 বাৰ 4ত 2 বাৰ 2 2ত 1 বাৰ 5ত 2 বাৰ 1 বাকি ৰল 12 6 2 গুণ 12 2 12ত 6 বাৰ 6ত 3 বাৰ এবাৰ 3ৰে 3 6ত 2 বাৰ 3 3ত 1 বাৰ এবাৰ 3 3 7 গুণ 21 বাস 2 স্কয়ার জোড়া কৰিলে 2 স্কয়ার 2 স্কয়ার 3 স্কয়ার 7 অকলে ৰৈ গল গতিকে কি হ'ব 2 স্কয়ার 3 স্কয়ার ইনটু 7 এতেকে 1008 সংখ্যাটো পূৰ্ণবৰ্গ
হ'বলৈ পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা কিমান 7ৰে পূৰণ কৰিব লাগিব যেহেতু 7 অকলে আছে গতিকে আৰু এটা 7 হলেহে গোটেইকেইটা পূৰ্ণবৰ্গ হ'ব তাৰমানে এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ হ'ব হৈ গ'ল একেবাৰে সিম্পল তাৰপিছত এইবাৰ হ'ব 3 নম্বৰ পাছৰ 3 নম্বৰটো চোৱা 2028 পাছৰ 3 নম্বৰ 2028 2028 আগত হৰণ কৰি লওঁ উৎপাদক বিশ্লেষণ কৰি লওঁ 2028 এইটো সংখ্যাক আগত উৎপাদক বিশ্লেষণ কৰি লওঁ 2 ৰে হৰণ যায় 10ত 10 2 গুণ 20 তাৰপিছত 14 2 গুণ 28 14 2 গুণ 28 আকৌ 2 ৰে হৰণ যায় 5 2 গুণ 10 এবাৰ কি হ'ব 0 হ'ব 7 2 গুণ 14 তাৰপিছত আকৌ এবাৰ 3 ৰে হৰণ হ'ব 3 পাছত একবাৰ কিমান বাকি ৰল 2 বাকি ৰল 2 বাকি ৰল 20 হল 3 6 গুণ 18 2 বাকি ৰল 27 3 9 গুণ 27 এই 1692 হল 13ৰ বৰ্গ 13 16ত কিমান বাৰ যায় একবাৰ যায় বাকি ৰল কিমান 3 39 হ'ব তো 3 13 গুণ কিমান 39 তো হৈ গ'ল 2 স্কয়ার হ'ব আৰু 13 স্কয়ার হ'ব তাকে কি লিখিম 2 স্কয়ার ইনটু 3 ইনটু 13 স্কয়ার মাজত এটা 3 আছে গতিকে কি কৰিব লাগিব এবাৰ এতেকে 2028 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা এই 3 ৰে পূৰণ কৰিব লাগিব বাস একেবাৰে সহজ হৈ গ'ল তাৰপিছত এবাৰ পাছৰ 4 নম্বৰ কিমান আছে 768 সরি হ্যাঁ ই সর্বনাশ 9801টা করে নেই পাঁচৰ 4 নম্বৰ 768 পাঁচৰ 4 নম্বৰ 768 ইয়াক আগত ছুটি নিয়মত হৰণ কৰিব লাগিব 768ক ছুটি নিয়মত কৰি দিলে 2 7ত কিমান বাৰ যায় 3 বাৰ 3 2 গুণ 6 1 বাকি ৰয় 16 হল 8 2 গুণ 16 8ত কিমান বাৰ 4 বাৰ যায় তাৰপিছত 2 ৰে হৰণ কৰিলে 3ত একবাৰ যায় তাৰপিছত বাকি ৰল 1 18 9 2 গুণ 18 তাৰপিছত বাকি ৰল কিমান বাকি নাই গতিকে 2 4 2 বাৰ তাৰপিছত আকৌ 2 ৰে 2 19ত কিমান বাৰ যায় 9 বাৰ 9 2 গুণ 18 1 বাকি ৰয় 6 2 গুণ 12 তাৰপিছত আকৌ 2 ৰে অলপ সিধা কৰিলে জায়গা কম হৈছে 2 9ত কিমান বাৰ যায় 8ত মানে 9 মানে 8 এই কথা 2 9ত কিমান বাৰ যাব 4 বাৰ যাব 2 9ত 4 বাৰ 4 2 গুণ 8 1 বাকি ৰয় 8 2 গুণ 16 আকৌ 2 ৰে 2 4 2 বাৰ 2 8ত 2 4 বাৰ 2 ৰে 2 2ত একবাৰ 4 2 বাৰ আকৌ 2 ৰে 6
2 3 1 2 3 4 চাৰিটা 2 আৰু লাষ্টত 3 তো কি হ'ব এটো কিন্তু 2 1 2 3 4 2 square into 2 square into 2 square into 2 square into 3 square sorry 3 square নহয় 3 এনে এটা 3 আছে তাৰ মানে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ আৰু এটা 3 ৰে পূৰণ কৰিব লাগিব এতেকে এটো লিখি লবা 768 সংখ্যাটো লিখি লবা হা সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা কিমান 3 ৰে পূৰণ কৰিব লাগিব বাস হৈ গল এবাৰ হল 6 নম্বৰ 6 নম্বৰত কি কৈছে দেখাচোন 6 নম্বৰত কি কৈছে 6 নম্বৰ কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এই একে নিয়মত ইয়াত যি নিয়মত কৰিছো একে নিয়মত পাছত যি নিয়মত কৰিছো সেই একে নিয়মত 6তে কৰিব লাগিব সেই নিয়মটোৱে 6তে কৰিব লাগিব খালি ইয়াত কি কৰিব লাগিব হৰণ কৰিব লাগিব আগতত কি আছিল পূৰণ আছিল এবাৰ খালি জাস্ট হৰণ কৰি দিম কিয় এক নম্বৰ প্ৰশ্নটো কিমান আছে এক নম্বৰত কিমান আছে 46 এক নম্বৰত কিমান আছে 468 সৰ এক নম্বৰ 468 468 ৰ কি কৰিম উৎপাদক বিশ্লেষণ উলাই লম 6 ৰ এক নম্বৰ 468 আগত উৎপাদক বিশ্লেষণ উলাই লও 468 2 ৰে হৰণ যায় গতিকে কি হ'ব 2 2 4 দুইবাৰ 6 3 বাৰ 4 কি 8 4 বাৰ তাৰপিছত 2 2 একবাৰ 2 3 একবাৰ এক বাকিৰল 14 7 2 গুণ 14 তাৰপিছত এবাৰ 3 ৰে যায় কাৰণ একক স্থান কিমান আছে 7 আছে 2 ৰে না যায় এইকেইটা যোগ কৰিলে 9 হয় গতিকে 3 ৰে যাব 3 11 3 বাৰ 3 3 গুণ 9 3 3 গুণ 9 বাকিৰল কিমান 2 27 3 9 গুণ 27 তাৰপিছত আকৌ 3 ৰে 3 3 একবাৰ 3 9 3 বাৰ কি হ'ব এটাকে 2 স্কয়ার 3 স্কয়ার 13 2 স্কয়ার into 3 স্কয়ার into 13 হে আগৰ নিচিনা কি হ'ব 13 ৰে হৰণ কৰিলে এটো হৰণ কৰিলে মানে কি ইয়াত যদি আমি 13 ৰে হৰণ কৰো এটো 13 13 ক্যান্সেল গল আৰু এই দুটা পূৰ্ণবৰ্গ হল তাৰমানে এই সংখ্যাটো 13 ৰে হৰণ কৰিলে কি হ'ব পূৰ্ণবৰ্গ হ'ব এতেকে 468 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা 13 ৰে হৰণ কৰিব লাগিব আগতটো আছিল পূৰণ এবাৰ হ'ব হৰণ বাস এই 13 ৰে হৰণ কৰিব লাগিব লিখি দিলে হল 6 2 নম্বৰটো 1584 ছুটি নামত হৰণ কৰিলে আগত 2 ৰে হৰণ যায় 2 15 ত কিমান বাৰ যায় 7 বাৰ এক বাকি ৰয় 18 9 2 গুণ 18 4 2 বাৰ তাৰপিছত আকৌ 2 ৰে 2 3 গুণ 6 এক বাকি রয় 19 9 2 গুণ 18 এক বাকি রয় 6 2 গুণ 12 আকৌ 2 রে 2 3 গুণ 6 কি সরি 3 2 1 গুণ 2 এক বাকি রয় 9 2 গুণ 18 এক বাকি রয় 16 8 2 গুণ 16 আকৌ 2 রে 9 2 গুণ 18 এক বাকি রয় 9 2 গুণ 18 3 রে 3 3 গুণ 9 3 3 গুণ 9 আকৌ 3 রে 3 1 গুণ 3 3 1 গুণ 3 কি পেলাম আমি সংখ্যা কেটা
2 স্কোয়ার 2 স্কোয়ার 3 স্কোয়ার 11 2 স্কোয়ার 2 স্কোয়ার 3 স্কোয়ার লাষ্টত 11 এতেকে 1584 সংখ্যাটো তোমালোকে এটা কাম কৰি ল'বা লিখি ল'বা আগৰ নিচিনাই সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা কিমান 11ৰে হৰণ কৰিব লাগিব বাস এবাৰ 3 নম্বৰটো 2645 নিয়মত হৰণ কৰিলে 2645 5ৰে হৰণ কৰিব লাগিব 5 26ত কিমান বাৰ যায় 5 বাৰ 5 5 গুণ 25 এক বাকি ৰয় 14 7 2 গুণ 14 সরি 5 2 গুণ 10 দুইবার যায় বাকি রয় কিমান 4 5 9 গুণ 45 23 রে হইছে 23 52 কিমান বার যায় দুইবার যায় 23 2 গুণ 46 23 52 কেইবার গল দুইবার গল 46 হল 46 52 এর পৰা 46 মাইনাস করলে 6 ওদিকে 69 69 আকৌ 23 69 তিনিবার যাব এটাকে কি হল 23 স্কয়ার হল 5 ইনটু 23 স্কয়ার তো আমি কিহেৰে হৰণ কৰিব লাগিব এটাকে সংখ্যাটো 2645 সংখ্যাটো তোমালোকে লিখি লবা সংখ্যাটো মই ডট ডট দিছো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা 5 ৰে পূৰণ কৰিব লাগিব বাস আগৰ প্ৰশ্ন কেইটা দেখি এই ডট ডট কেইটা লিখি লবা লাষ্টৰ সংখ্যা 1620 1620 দুইৰে হৰণ কৰিলে 2 8 2 গুণ 16 10 তাৰপিছত আকৌ 2ৰে 8 4 বাৰ 0 5 2 গুণ 10 দুইফালে হৰণ কমপ্লিট হৈছিল মাজত 0 আহিল আকৌ 3 ৰে যাব এবাৰ 3 4 একবাৰ এক বাকি ৰল 3 4 একবাৰ একবাৰ এক বাকি ৰল 10 3 3 গুণ 9 এক বাকি রল 15 3 5 গুণ 15 3 4 3 4 গুণ 12 এক বাকি রল 3 5 গুণ 15 3 15 3 5 2 স্কয়ার 3 স্কয়ার 3 স্কয়ার 5 2 স্কয়ার 3 স্কয়ার 3 স্কয়ার 5 এটাকে 1620 সংখ্যাটো পূৰ্ণবৰ্গ হ'বলৈ আটাইতকৈ সৰু সংখ্যা 5 ৰে হৰণ কৰিব লাগিব 7 নম্বৰ প্ৰশ্ন কি আছে তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা এবাৰ দশমিক সংখ্যা আছে গোটেইকেইটাত কি আছে দশমিক সংখ্যাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে দেখা প্ৰথম প্ৰশ্ন কিমান আছে 12.25 একেবাৰে ইজি 12.25 ইয়াত 12ৰ ওচৰত পূৰ্ণবৰ্গ সংখ্যা যেনেকৈ সাপোজ 1 বৰ্গ কৰিলে 1 2 বৰ্গ কৰিলে 4 3 বৰ্গ কৰিলে 9 16 25 এইবিলাক সংখ্যা হল পূৰ্ণবৰ্গ সংখ্যা এতিয়া 12ৰ ওচৰত নাইবা তলত 12ৰ ওচৰত কোনটো আছে বেছিতো হ'বই নোৱাৰে তলতটো ল'ব লাগিব গতিকে 9 মানে কি হয় 3 স্কয়াৰ মানে কিমান 9 3 ইয়াতো দিম 3 লক্ষ্য কৰা মই কি কৰিলো 3 ইয়াতো দিছো এতিয়া
কি কৰিম 3 3 গুণ কিমান 9 বিয়োগ কৰি দিবা 12 পৰা 3 গলে কিমান সৰি 12 পৰা 9 গলে কিমান 12 পৰা 9 গলে 3 এবাৰ এটা কাম কৰা যেহেতু এই দুটাৰ পৰাই বিয়োগ হৈছে গতিকে দশমিকটো ওপৰত যাব এবাৰ 6 আৰু 6 3 আৰু 3 এবাৰ এতিয়া 3 আৰু 3 যোগ কৰিলে কিমান হয় 6 6 যেহেতু 3ত নাযায় গতিকে কি কৰিম এই দুটাও নমাই দিম তলফালে 25 দশমিকটো ওপৰতে গৈছে এবাৰ 6 32 কিমান বাৰ যাব 5 বাৰ 5 ইয়াতো দিব লাগিব 5 ইয়াতো দিব লাগিব 5ৰে আকৌ পূৰণ কৰিব লাগিব 5 5 গুণ 25 হাতত 2 5 6 গুণ 30 2 32 কিমান হল হৈ গৈছে 0 এতেকে 12.25 বর্গমূল কি হব 3.5 এইটো হল উত্তৰ এবার 2 নম্বৰটো 24.01 24.01 হে একে ইজি হয় 24.01 24ৰ ওচৰত নাইবা তলত ওচৰৰ মানে 25 হয় কিন্তু 25 টো ডাঙৰ গতিকে 16 ল'ব লাগিব 4 4 16 টো ললো 4 4 গুণ 16 বিয়োগ কৰি দিয়া 14 পৰা যেহেতু 4 পৰা 6 নাযায় এক ধাৰে লোৱা 14 14 পৰা 6 গেলে 8 যেহেতু দুটাৰ পৰা মই হৰণ কৰি দিছো গতিকে কি হ'ব দশমিকটো ওপৰত যাব ওপৰত দিলো এবাৰ 4 4 যোগ কৰিলে 8 8 8ত একবাৰ যায় গতিকে ইয়াত 1 দিয়াৰ লগে লগে ইয়াত কি হ'ব 1 হ'ব 81 হ'ব বাকি এই দুটা নমাই দিয়া 0 1 কি কৈছো যে 8 8ত একবাৰ যায় এক দিলে ইয়াত এক দিলে 81 হয় বাট ইয়াৰ সমান নহল গতিকে কি কৰিম কমাই দিম নাইবা সাপোজ 8 10 বাৰ দিলে বেছি হৈ যায় গতিকে কি কৰিম সাপোজ ধৰা 8 কিমান বাৰ যা 8 ইয়াত 8 আখিত কিমান বাৰ যাব 10 বাৰ যাব গতিকে ইয়াতো 10 ইয়াত 10 দি আকৌ 10 ৰে পূৰণ কৰিলে সংখ্যাটো ইয়াতকৈ ডাঙৰ হৈ যাব গতিকে কি কৰিম কমাই দিম 9 ৰে দিম ইয়াতো 9 দিম 9 ৰে পূৰণ কৰাচোন কিমান হয় 9 9 গুণ 81 1 হাতৰ 8 8 9 গুণ 72 আৰু 8 এ 80 801 হৈ গল বিয়োগ কৰিলে কিমান 0 এতেকে √ 424.01 ইকুয়াল কি হব 4.9 হৈ গল এইটো 3 নম্বৰ প্ৰশ্ন 146.41 146.41 তো কি কৰিম 146 আছে আমি জানো কি 12 স্কয়ার কিমান হয় 144 গতিকে 12 দিবা 144 তলত বহাই দিয়া কিমান হল 144 বিয়োগ কৰি দিয়া আগতে বিয়োগ কৰি দিয়া কি কৰিম বিয়োগ কৰিলে কিমান হয় ইয়াতো 12 দিছো 12 12 পূৰণ কৰিলে 144 বিয়োগ কৰা বিয়োগ কৰিলে 6 ৰ পৰা 4 গলে 2 বাকি এটা শূন্য গতিকে নালাগে দশমিকটো ওপৰত দিয়া তাৰপিছত 12 আৰু 12 এই দুটা নমাই দিয়া 41 তাৰপিছত 12 আৰু 12 যোগ কৰিলে কিমান 12 12 যোগ কৰিলে 24 অলপ জাকা ৰাখি দিম কাৰণ ইয়াত নাম্বাৰ আহিব তাৰপিছত 24 24ত একবাৰ যা এক দিলো তাৰপিছত ইয়াতে 1 দিলো 1 ৰ লগত 24 1 ৰ লগত 214 পূৰণ কৰিলে 214 হ'ব 241 0 এতেকে √ 146.41 কি হ'ব 12.9
1 এবার 4 নম্বরত কি আছে 102.01 102.01 102.01 102.01 100 তলত মানে কি হয় 10 স্কয়ার 10 গুণ 100 বিয়োগ করে দিয়া কিমান হ'ব 2 তাৰপিছত 01 নামাই দিয়া দশমিকটো ওপৰত দিয়া এবার 10 যোগ কৰিলে কিমান 20 অলপ গ্যাপ দিয়া ইয়াত প্ৰতিটোতে লক্ষ্য কৰিবা ইয়াত অলপ গ্যাপ দিছে কাৰণ ইয়াত সংখ্যা আহিব ইয়াত সংখ্যা আহে কাৰণে মই অলপ গ্যাপ দি দিও 20 কিমান বাৰ যায় একবাৰ যায় ইয়াতো 1 দিয়া আৰু 1 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 201 এ হ'ব 201 মাইনাস কৰিলে কিমান 0 হৈ গল এতেকে √102.01 ইকুয়াল কিমান হ'ব 10.1 লাষ্ট প্ৰশ্ন কিমান 8 নম্বৰ এ তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ অলপ লক্ষ্য কৰা ইয়াত 1 স্কয়াৰ কৰিলে কিমান 2 স্কয়াৰ কৰিলে কিমান 4 3 স্কয়াৰ কৰিলে কিমান 9 4 স্কয়াৰ 16 5 স্কয়াৰ 25 7 স্কয়াৰ 49 ধৰা 10 স্কয়াৰ কিমান 100 অলপ লক্ষ্য কৰা 1 অযুগ্ম গতিকে কি হয় অযুগ্ম হয় অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম অযুগ্ম অযুগ্ম যুগ্ম যুগ্ম অযুগ্ম অযুগ্ম কি হৈছে এটো হয় তাৰ মানে কি হয় অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় আৰু যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয় গতিকে কি হ'ব এই কিটা অপচনত অযুগ্ম কোনটো আছে 169 বি নম্বৰটো হ'ব তলৰ কোনটোৰ একক স্থানত 1 থাকিব 9 বৰ্গ কৰিলে 81 একক স্থান কিমান 1 এটাই কি হ'ব বি হ'ব 1 নম্বৰ সি নম্বৰ 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকিব ইয়াত এটা ফৰ্মুলা আছে ফৰ্মুলাটো অলপ দেখি লোৱা যে n স্কয়াৰ আৰু n plus 1 n plus 1 ৰ 1 হোল স্কয়াৰৰ মাজত কেইটা টয়েস n টা স্বাভাৱিক সংখ্যা থাকে n স্কয়াৰ আৰু n plus 1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে টয়েস n ইয়াত টয়েস n আহে 2 into n মানে এই টুৰ লগত কি হ'ব 2 পূৰণ হ'ব ফৰ্মুলা মনত ৰাখিবা এই টুৰ লগত মানে এই টুৰ লগত কি হ'ব এই n পূৰণ হ'ব নাইবা এই টুৰ লগত n পূৰণ কৰিলে ফৰ্মুলা হৈ গল মনত ৰাখিবা এই ফৰ্মুলাটো মনত ৰাখিব লাগিব কি হয় ফৰ্মুলা টয়েস n সি নম্বৰ 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে এই ফৰ্মুলা মতে কৰি দিলে হল 18 আৰু 19 স্কয়াৰ 18 স্কয়াৰ 19 স্কয়াৰ স্কয়াৰটো বাদ দিয়া খালি সংখ্যাটো কি হয় 18 আৰু 19 সৰু সংখ্যা কোনটো 18 তো 18 দুইৰ লগত পূৰণ কৰি দিয়া কিমান হ'ব 36 উত্তৰ কি হ'ব বি 36 তাৰপিছত এবাৰ ডি নম্বৰ তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহয় কি আছিল বৰ্গ নহয় 2 3 7 8 থাকিলে কি নহয় বৰ্গ সংখ্যা নহয় মনত আছে তো ইয়াৰে কোনটো হ'ব এইটো একক স্থান কিমান আছে 2 আছে গতিকে কি নহব বৰ্গ সংখ্যা নহব ই নম্বৰটো √20 25 কি হয় 45 হলে √20.25 হ'ব ইয়াত কি হ'ব ইয়াত হ'ব 4.5 ইয়াতে দেখা ই আছিল 2 ঘৰ আগত দশমিক আছিল ইয়াত 2 ঘৰ আগত আছিল এই ৰিজাল্টত কি হৈছে 1 ঘৰ আগত ইয়াতো 2 ঘৰ আগত আছিল কি হৈছে 1 ঘৰ আগত ই নম্বৰ হৈ গল গতিকে প্ৰতিটো অংকই হৈ গল এতিয়া তোমালোকে লাহে ধীৰে ভিডিওটো লাহে লাহে দেখিবা নহলে যদি স্পিড কম থাকে তেতিয়াহলে স্পিড বঢ়াই দি ভিডিওটো দেখিবা দিছো ইয়াতে মই ভিডিওটো সমাপ্ত কৰি দিছো নেক্সট পাৰ্ট আহিব অনুশীলনী R2